ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই মই আপোনাৰ কাষলৈ আহিছোঁ যে খোলা কথা যে জাতীয় সংগঠনৰ নামত সঁচাকৈ জাতীয় দায়বদ্ধতা থকা কাম কৰাটোহে অসমৰ মানুহে বিচাৰে কিন্তু তাকে নকৰি যদি কোনোবাই ধন ঘটাৰ মাধ্যম কৰি লয় সংগঠনক বা ভ্ৰষ্টাচাৰ কৰিবলৈ এখন লাইচেন্স গোটাই লয় তেতিয়াহ'লেতো তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বই যিমানেই তেওঁলোকে যেনেকুৱা পৰ্যায়ত নেতা নহওক যেনেকুৱা পৰ্যায়ত তেওঁলোকে কথা নকওক এই যে যেটো পৰিবেশৰ সূচনা হ'ল এতিয়া আপুনিওতো দীৰ্ঘদিন ধৰি এটা জাতীয় সংগঠনৰ লগত জড়িত এতিয়া নেতৃত্ব দি আছে আপোনাৰ বক্তব্য কি সঁচাকৈ আমাৰ বহুত এতিয়া দল সংগঠন এনেকৈ চলি আছে নেকি দল সংগঠন বিলাকতে হওক বা প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানতে হওক দুই এক তেনেকুৱা ধৰণৰ নিজৰ স্বাৰ্থ পূৰণ কৰিব খোজা ব্যক্তি থাকে সদস্য থাকে সেই কথাটো আপুনি একেবাৰে না কৰিব নোৱাৰি হয় সংবাদ মাধ্যমতো আছে ৰাজনৈতিক দলতো আছে আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন বিলাকতো আছে সেইটো আমি একেবাৰে না কৰিব নোৱাৰো আৰু সেইটো ৰোধ কৰাটো আমাৰ দায়িত্ব জাতীয় সংগঠন বিলাকৰো আৰু যদি তেনেকুৱা ধৰণৰ কোনোবাই বেআইনী কাম কৰে চৰকাৰ আছে বা প্ৰশাসন আছে চৰকাৰ প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব উদাহৰণস্বৰূপে যদি আমি লওঁ যোৱাকালিৰ এই যিসকল যুৱক অপহৰণ আৰু ধন দাবীৰ লগত জড়িত হৈ আছিলে তেখেতলোকক গ্ৰেফতাৰ কৰিছে আৰু জেল হাজতলৈকে প্ৰেৰণ কৰিছে তাত সেই সংগঠনটোৰ ক'বলগীয়া একো নাই কিন্তু কোনোবা এগৰাকী বা দুগৰাকী বা কেইগৰাকীমান সদস্যই তেনেকুৱা কাম কৰিলে বুলি গোটেই সংগঠনটোৰ যেটো নীতি আদৰ্শ তাক জলাঞ্জলি দিয়াটো উচিত নহয় আৰু সেই সদস্যসকলে তেনেকুৱা ধৰণৰ বেআইনী কাম কৰিলে বুলি মূল যিসকল বিষয়ববীয়া মই ৰন্তুপানী পৰাখৰ কিয় গ্ৰেফতাৰ কৰিছে নাজানো অন্য যদি কেছ আছে নাজানো যোৱাকালি যেটো ঘটনা সেই ঘটনাটোত ৰন্তুপানীক গ্ৰেফতাৰ কৰিবলগীয়া কথা নাই তেনেকুৱা ধৰণৰ ঘটনা চৰকাৰৰ ক্ষেত্ৰতো বহুত ঘটিছে নাই তেওঁ ক্ষেত্ৰত হয়তো এটো হ'ব পাৰে যে তেওঁ সেই সময়ত যিসকল গ্ৰেফতাৰ হৈছিল যি 8জন গ্ৰেফতাৰ হৈছিল সেই গ্ৰেফতাৰ হোৱা গৰিষ্ঠ সংখ্যকে দুজনক বাদ দি বাকি কেইজন তেওঁলোকৰ সদস্য নহয় বুলি কৈছিল আৰু বাকি সকল বিজেপিৰ লগতে বা অগপৰ সভাপতি আনকি অতুল বৰাৰ লগতো তেওঁলোকৰ ফটো আছিল না সেই কথাটো অকল নৰা হাইৰে কোৱা নাই ৰন্তুপানী ফুকনে কোৱা নাই যিগৰাকী আমাৰ মিনাল ডেকা আৰক্ষী বিষয়া তেখেতেও কৈছে তাতে দুগৰাকী মাটিৰ দালাল আছে আৰু এগৰাকী বিজেপি দলৰ কৰ্মী বোধকৰ যেটো ফটো তেওঁলোকৰ লগত আছে মই হেতুকে কথা ক'ব খুজিছো তাত হয়তো সংগঠনৰ তেওঁলোকৰ সংগঠনৰ 2-4জন ব্যক্তি আছে কিন্তু 2-4জন ব্যক্তি আছে বুলিতো ৰন্তুপানী পৰাখৰ ৰন্তুপানী ফুকনৰ গাত কিমান দুখ হ'ব মই নাজানো কাৰণ তেনেকৈ হলেতো অসম চৰকাৰৰ বিভিন্ন সময়ত সচিব পৰ্যায়ৰ বহু বিষয়া এৰেষ্ট হৈছে আমাৰ ধন দাবী কৰি পেলাই এছপিডিসি পৰ্যায়ৰ বহু বিষয়া এৰেষ্ট হৈছে বিভিন্ন ধৰণৰ বিষয়াটো এৰেষ্ট হৈ থাকে সেই এৰেষ্ট হৈছে বুলি কোনোবা দিন তাৰ দুখটো মুখ্যমন্ত্ৰীয়ে বা মন্ত্ৰী বিভাগীয় মন্ত্ৰীসকলে মূৰ পাতি লৈছে নেকি নাই লোৱা নহয় গতিকে যিসকলে দুখ কৰিছে তেওঁলোকৰ শাস্তি স্বাভাৱিকতে হ'ব এটো এটা প্ৰশাসনিকো কথা আৰু হেতু এটা সাংগঠনিকো কথা সাংগঠনিকভাৱেও তেওঁলোকক শাস্তি প্ৰদান কৰিব আৰু প্ৰশাসনেও তেওঁলোকে যিহেতু এটা বেআইনী কাম কৰিছে এটো দুখ কৰিছে তেওঁলোকক শাস্তি প্ৰদান কৰিবই কিন্তু এটা কথা ঠিক যে আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন বিলাকৰো মই দেখিছো যিবিলাক ঠাইত আসলতে অলপ টকা পইচা আছে ধৰক আমাৰ মহানগৰ আজি মই মোৰ কথাটোকে যদি কওঁ মই একদম একেবাৰে ভিতৰুৱা চৰাইদেউ জিলা এটা ভিতৰুৱা অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰিছো বৰুৱা নগৰ দূৰ দূৰলৈকে কোনো তাতে ব্যৱসায় কৰাৰ অনা অসমীয়া ব্যক্তি নাই বা দোকান পহাৰে নাই আমি একেবাৰে আঞ্চলিক পৰ্যায়ৰ পৰা যেতিয়া সংগঠনৰ লগত জড়িত হৈ আছো তেতিয়া আমাক কোনোবা কলেজৰ শিক্ষকে দিয়ে বা অন্যান্য যিসকল আমাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক আছে চাকৰি কৰা ব্যক্তি আছে তেওঁলোকে আমাক দান বৰঙণি দিয়ে আমি তেনে ধৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছো এই পৰম্পৰাটো আজিও আছে আজিও আমি তাতে বিহু পাতো জয়া স্মৃতি দিৱস পাতো গ্ৰীষ্ম বন্ধত আমি বিভিন্ন ধৰণৰ নাটক কৰ্মশালা পাতো বহাগ বিহুৰ আগে আগে আমাৰ এই আঞ্চলিকখনে এতিয়াও বিহু কৰ্মশালা পাতে 12 মাহত 13টা অনুষ্ঠানে হৈ থাকে তাত আমাৰ কোনো ব্যৱসায় নাই নিজৰ মানুহখিনিয়ে পইচা দিয়ে কিন্তু য'ত দেখিব আপুনি এনে ধৰণৰ অনাঅসমীয়া ব্যৱসায় আছে তাতে এনেকুৱা ধৰণৰ দুষ্ট প্ৰকৃতিৰ 2-4জন ব্যক্তি থাকে মই অকল এই ৰন্তুপানী ফুকনৰ সংগঠনটোৰ কথাই কোৱা নাই আমাৰ সংগঠনতো থাকে তেনেকুৱা এজন দুষ্ট প্ৰকৃতিৰ মানুহ তেওঁলোকৰ হেতু উদ্দেশ্য কিন্তু হেতু তেওঁলোকৰ উদ্দেশ্য বুলি গোটেই সংগঠনটোক বদনাম কৰাটো উচিত নহয় তাৰ লগে লগে
যেটো কথা আপুনি আৰম্ভণিতে কৈছিল যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বীৰ লাচিত সেনাক বেন কৰিব লাগে কিন্তু বীৰ লাচিত সেনাক বেন কৰিবলগীয়াকৈ মইতো কোনো দেখা নাই যোৱাকালি যেটো ঘটনা সেই ঘটনাটো এটা আইন শৃংখলাজনিত ঘটনা আইন শৃংখলিত এটা ঘটনা কাৰণে এটা সংগঠনটো ব্ৰেন কৰিব নোৱাৰে গতিকে এই গোটেই বিষয়বিলাক আচলতে কৰবাত নহয় কৰবাত এই বিষয়টো এনেকুৱা হ'ব নালাগে আজি আমাৰ হাততি 48 দিনে আমি যিটো বিষয়ৰ ওপৰত আলোচনা কৰি আছিলো সেই আলোচনাবিলাক আমাৰ জনসাধাৰণৰ চকুৰ পৰা আঁতৰাবৰ কাৰণে মুখ্যমন্ত্ৰী এনে ধৰণৰ কথা কৈছে নেকি সেই কথাটো কিন্তু আমি আলোচনা কৰাটো ভাল কাৰণ আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এতিয়া সংগ্ৰাম অব্যাহত ৰাখিছো আমি যি সংগ্ৰামে নকৰো কিয় তাত কৰবাত নহয় কৰবাত যি আলোচনা নকৰো যি সভা সমিতিতে অংশ নকৰো কিয় হি কোনো বিদ্যালয় মহাবিদ্যালয় মই যোৱাকালিও আপোনাক দেখিছো কোনো বিদ্যালয় এখনৰ কিবা উন্মোচনী অনুষ্ঠান এটাত গৈছে তাতো জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো ঠাই পাইছে গতিকে এই প্ৰসংগটো আমি কেতিয়া এৰি চলিবই নোৱাৰো গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটোৱে আমাৰ শাসকীয় চৰকাৰখনক আটাইতকৈ অস্বস্তি পেলাইছে এই কথাটো কিন্তু 100% সত্য কথা গতিকে তেওঁলোকে এনে ধৰণৰ যিবিলাক কথা কৈ পেলাই কাৰণ কোনো কথাটোত কিন্তু বেছ নাই কাৰণ এটা সংগঠনক নিষিদ্ধ ঘোষিত কৰি দিলো বুলি ক'লেইতো নহব আপুনি ক'ব বিচাৰিছে বিষয়টো ডাইভাৰ্ট কৰিব বিচৰা হৈছে কৰবাত নহয় কৰবাত ডাইভাৰ্ট কৰিব বিচৰা হৈছে নেকি সেই কথাটো কিন্তু খুব এটা লাখটকীয়া প্ৰশ্ন কাৰণ আমি আৰু এটা এই সময়তে মই কথা মানুহে আচলতে প্ৰশ্ন কৰিব লাগে কি এই সময়ত আমি সকলো মানে জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিছো সকলো মানুহে হেশটেগটো মাৰি দিলেই জাষ্টিস ফৰ জুবিন গাৰ্গটো আহি যায় তাকে আমি হেতু সেন্ড কৰি দিও মেছেজটো কিন্তু তাৰ লগে লগে মই ভাবো যে মানুহে প্ৰশ্নও কৰিব লাগে এগৰাকী মুখ্যমন্ত্ৰীয়ে যেনেকৈ কৈছে বীৰ লাচিত সেনাক ব্ৰেন কৰিব লাগে গতিকে সেই মুখ্যমন্ত্ৰীগৰাকীকে আমি প্ৰশ্ন কৰিব খোজো আজিৰ তাৰিখত যে জুবিন গাৰ্গৰ যে হত্যা হল বুলি আপুনি কৈছিলে সেই হত্যা কেনে ধৰণে হত্যা হল সেই কথাটো কিয় ক'ব পৰা নাই সেই হত্যাৰ লগত কোন জড়িত আছে সেই কথাটো কিয় আজি ক'ব পৰা নাই বা হত্যা কিয় কৰা হল সেই কথাটো কিয় আজি ঠিক আছে এসআইটিয়ে তদন্ত কৰি আছে কিন্তু তদন্তৰ মুৰে মুৰেটো এটা ব্ৰিফিং দিব পাৰে এতিয়া জেল হাজুতত আছে হাৰিও তদন্তৰ যিমানখিনিলৈকে হৈছে ঠিকে আছে যিবিলাক ভিতৰুৱা কথা ক'ব নালাগে কিন্তু নকবলগীয়া কথাও বহু বাহিৰলৈকে ওলাই আহিছে তদন্ত চলি থকাৰ মাজতেইটো হত্যা কৰা হ'ল বুলি কৈ দিয়া হ'ল হৈছে কিন্তু নকবলগীয়া বহুত কথা তেওঁলোকে কৈছে কবলগীয়া কথাখিনি কিয় কোৱা হোৱা নাই জুবিন গাৰ্গক কিয় হত্যা কৰা হ'ল কোনে হত্যা কৰিলে কি কাৰণে হত্যা কৰিলে সেই কথাখিনি কিয় আজি পৰ্যন্ত ৰাজহুৱাভাৱে ক'ব পৰা নাই এসআইটিয়ে হওক বা তেওঁলোকৰ যোনে নকয় মুখ্যমন্ত্ৰীয়েটো কৈ আছে কথাখিনি তেওঁলোকে হলো ক'ব লাগে গতিকে যোৱাকালি যেটো ঘটনা এই ঘটনাটো স্বাভাৱিকতে আমাৰ জাতীয় দল সংগঠনবিলাকত এনেকুৱা ধৰণৰ ঘটনা ঘটিব নালাগে কাৰণ আমাৰ এনেই এটা বদনাম আছে মানুহৰ কাম কৰি খালেও মানুহে পইচা তুলি খাই বুলিয়ে ভাবে মানুহে মানে আমিটো বহু দিন ধৰি ব্যৱসায় বাণিজ্য একেবাৰে সৰুৰ পৰা কৰিয়ে আছো আমি স্কুল কলেজ পঢ়ি থকা দিনৰ পৰা খেতি বাতি কৰাৰ পৰা আমাৰ চাহ বাগান টাহ বাগানৰ পৰা আদি কৰি নাৰ্চাৰী সব বেপাৰ কৰিছো তথাপিও মানুহে ভাবে কি পইচা তুলিয়ে খাইছে বুলি ভাবে গতিকে সকলো মানুহে সেইকাৰণে জাতীয় দল সংগঠনবিলাকৰ লগত জড়িত থকা মানুহবিলাকে এনে ধৰণে সতৰ্কভাৱে থকাটো কিন্তু উচিত আৰু এটা মিনালদা এটা ভাল কথা কৈছে যে এনে ধৰণৰ হঠাতে যিবিলাক মানুহ আহি ওলাইহি এটা সংগঠনে যোনে এজন মানুহ একেদিনাই সাংবাদিক হ'ব নোৱাৰে এজন মানুহ একেদিনাই কোনো এটা সংগঠক হ'ব নোৱাৰে একেদিনাই এজন মানুহ ৰাজনৈতিক নেতা হ'ব নোৱাৰে একেদিনাই এজন মানুহ অভিনেতাও হ'ব নোৱাৰে গতিকে এটা সময় লাগিব আমি স্কুল কলেজ পঢ়ি থকা দিনৰ পৰা এনে ধৰণে অৰ্গানাইজেশ্যনটোৰ লগতে জড়িত হ'লো আপুনি স্কুল কলেজ পঢ়ি থকা দিনৰ পৰাই সাংবাদিকৰ লগত জড়িত হ'ল সাংবাদিকতাৰ লগত জড়িত হ'ল কামটো আমি তেনেকৈ কৈছোঁ হঠাতে যদি আহি পেলাই আজি 50 বছৰ 60 বছৰ বয়সত মানুহ এজনী যদি সাংবাদিক হ'ব খোজে হঠাতে যদি এজন প্ৰাপ্তবয়স্কৰ মানুহে নেতা হ'ব খোজে হঠাতে যদি এজন প্ৰাপ্তবয়স্কৰ মানুহে সংগঠনৰ নেতৃত্ব ল'ব খোজে তেনেহ'লে ইয়াৰ অন্তৰালত কিবা নহয় কিবা কথা অন্তৰ্নিহিত হৈ থাকে সেই কথাটো আমি সংগঠন কৰা মানুহবিলাকে বুজিব লাগিব ঠিক আছে গতিকে মই এটা কথা কৈয়ে থওঁ আমাৰ সংগঠনটো এনে এটা সংগঠন বা প্ৰত্যেকটো সংগঠনেই আমাৰ সংগঠন বুলিয়ে নহয় দুখ কৰা মানুহে শাস্তি পাবই আমাৰতো কেইবাগৰাকীও সভাপতিয়ে মানে অব্যাহতি দিবলগীয়া হৈছে অব্যাহতি পাইছে বা বহিষ্কাৰ হৈছে তেনেধৰণৰ থাকেই এইটো এটা সংগঠনৰ এটা ধাৰাবাহিকতা এইটো চলিয়ে থাকে এইবিলাক কথা এই কথাটোত আচলতে কৈ মুখ্যমন্ত্ৰীয়ে কথাটোহে গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে সেই কথাটোৱে আচলতে কোনো বেছ নথকা কথা কৈছে মই ধন্যবাদ জনাইছোঁ আপোনাক মই বৈকুণ্ঠ প্ৰিন্সৰ কাষলৈ আহিছোঁ যিহেতু অসমীয়া যুৱ মঞ্চৰ আপুনি মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহা যেনেকৈ যিখিনি বক্তব্য ৰাখিছে আপুনিও শুনিছে এখেতসকলেও শুনিছে এই ক্ষেত্ৰত এই যে একাংশ দল সংগঠনৰ লগত অপৰাধীৰ যিটো নেক্সাছ
এই যে তেওঁলোক 8জনক গ্ৰেপ্তাৰ কৰিলে তাত এই মাটিৰ দালাল ওলাইছে এই অপৰাধী ওলাইছে একেলগে ওলাইছে আৰু যিবিলাক বস্তু ওলাইছে তাত আপত্তিজনক কিছু এইবোৰ চুৰি বা এইবিলাক ষ্ট্ৰিক এইবিলাক গুণ্ডা প্ৰকৃতিৰ মানুহৰ লগতে থাকে হত্যাকাৰীৰ লগতে থাকে এইবোৰতো জাতীয় সংগঠনৰ লগত থাকিব নালাগিছিল এইবোৰ চুৰি ডকাইতৰ লগত থকা বস্তুবিলাক জাতীয় সংগঠনৰ মানুহৰ লগত কিয় থাকিলে এইটোতো উচিত নহয় আৰু মৃণাল হাজৰিকাই যিটো কথা কৈছে সংগঠনটো আকৌ বীৰ লাচিত খানাৰ নামৰ লগত জড়িত যদিও ৰন্তু পানী ফুকনে কৈছে তাত তেওঁলোকৰ 2জন সদস্যহে আছিল এজনক আকৌ অব্যাহতি দিয়া হৈছে কেতিয়াবাই আৰু আন এজন বৰ্তমানৰ আছিল বিষয়ববীয়া তেওঁ খবৰ ল'বলৈ গৈছিল বুলি কৈছে বাকী কেইজন তেওঁলোকৰ সদস্য নহয় বুলি কৈছে আৰু তেওঁ গোটেইখিনি খুল্লাকে ফটো সহকাৰে দেখুৱাই দিছিল যে গোটেই খোবা বিজেপিৰ লগত কেনেকৈ খনা পটুকা টুপি পিন্ধি আছে বিজেপিৰ ফ্লেগ লৈ পেলাই কেনেকৈ একদম মাচুল দেখুৱাই আছে গোটেই খোবা দেখুৱাই আছে ৰন্তু পানী ফুকন আজিৰ অতিথিয়ে হোৱা কথা আছিল ইয়াৰ তেওঁ মোৰ আগত যিখিনি কথা কৈছিল সেইখিনিকে সংবাদমেলত কৈ আছিল আপোনাৰ স্থিতি কি এতিয়া বক্তব্য কি হ'ব এতিয়া মই মুখ্যমন্ত্ৰীৰ কথাত আঁত ধৰিয়ে মই ক'ব বিচাৰোঁ হয়তো তেওঁ যেনেকৈ কৈছে হয়তো শব্দটো লিখিবলৈও কৈছে তেওঁ হয়তো নিষিদ্ধ কৰা হ'ব এটা প্ৰশ্নবোধক ৰাখিছে ঠিক তেনেকৈ ময়ো সেই প্ৰশ্নবোধক এটা ময়ো তেওঁলোকে প্ৰশ্ন কৰিব বিচাৰিছোঁ হয়তো ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰিছে নেকি প্ৰথম কথা যদি ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে তেনেহ'লে অতি ভুল কথা এইটো যদি কৰিব বিচাৰিছে অসমৰ কাৰণে ইয়াতকৈ লজ্জাজনক কথা নহয় আৰু ইছ্যু ডাইভাৰ্ট কৰিব যদি বিচাৰিছে মই এটা সূক্ষ্ম উদাহৰণ দিব বিচাৰিছোঁ মই যেতিয়া এই অনুষ্ঠানলৈ আহি আছিলোঁ তেতিয়া গাড়ী এখনত এখন টাৰ্কত হেপী ছট পূজা বুলি জুবিন গাৰ্গৰ এখন ফটো লগাই তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই গাড়ীখনত ৰাস্তাত এইটো গণেশগুৰিৰ দৃশ্য গতিকে মানুহৰ মনত জুবিন গাৰ্গৰ সত্তাটো বা জুবিন গাৰ্গ কেনেকৈ হত্যা হ'ল এই যিটো প্ৰসংগ এই প্ৰসংগটো গাৰ নুমে শিৰে জড়িত হৈ আছে তাৰপিছত আহিলোঁ এই সংগঠনৰ পইচা ডিমাণ্ড কৰা প্ৰসংগ বা অপৰাধীৰ লগত হলি গলি চাওক কিছুমানে সংগঠন কৰে জাতিটোৰ স্বাৰ্থত কিছুমানে সংগঠন কৰে আপুনি যেনেকৈ এটা সময়ত এটা কোনোবা অনুষ্ঠানত গৈ কৈছিল যে এজন সাংবাদিকে বোমটো ATM কাৰ্ডৰ দৰে ব্যৱহাৰ কৰে নেকি ঠিক তেনেকৈ কোনোবাই সংগঠনৰ চোলাটোক পিন্ধি লৈ ব্যৱসায়িক দম দিয়া বা কুখ্যাত মাফিয়াসকলৰ লগত একলগ হৈ এটা পইচা ঘটাৰ আহিলা হিচাপে কিছুমানে লয় আমি 2-এজন সদস্যৰ কাৰণে গোটেই সংগঠনটোক যদি আমি বদনামি কৰোঁ আজিৰ ডেটত আমি সেই কথাটো কিন্তু আমাৰ নিজকে এবাৰ প্ৰশ্ন কৰি সুধি চোৱাটো ভাল যে মই ক'ৰ পৰা আহিছোঁ মই কেনেকৈ আহি মই এখন চকীত বহিছোঁ সেইটো এটা বহুত ডাঙৰ কথা যে মই ক'ৰ পৰা আহিছোঁ মই কেনেকৈ আহিছোঁ মোৰ জীৱন বৃত্তান্ত কি আজি সংগঠন এটা কোনোবা সদস্যক আপুনি কাৰোবাৰ মতিভ্ৰম হৈ কোনোবা এজন মানুহৰ লগত কাজিয়া লাগতে 2 ঘোচা লগাই দিলে মানুহজনক সেই বুলি গোটেই সংগঠনৰ সংবিধানত কেতিয়াও জাতিৰ বিৰুদ্ধে যোৱা ব্যৱসায়িক দাবী ধমকি দি পইচা উঠোৱা এনেকুৱা ধৰণৰ সংবিধানত কথা নাথাকে গতিকে আৰু এই দলে বুলি কোৱা যিজন ব্যক্তি দলে হৈছে এটা কুখ্যাত অপৰাধী বিশ্বজিৎ দলে নিতু অসম এটা কুখ্যাত অপৰাধী ইহঁতৰ ওপৰত আগতেও এনেকুৱা ধৰণৰ যি ধৰণৰ ক্ৰিমিনেল যিটো মাইণ্ড সেইটো তেওঁলোকৰ লগত প্ৰতিফলিত হৈছে এই বিশ্বজিৎ দলে বুলি কোৱা ল'ৰাটোক মই এদিন ফোন কৰিছিলোঁ কি কাৰণে ফোন কৰিছিলোঁ ইয়াৰে এজন স্বাভিমানী অসমীয়া ল'ৰাই টুলেট ছাৰ্ভিচ খুলি ঘৰে তেওঁ মানে ঘৰ বিচাৰি ফুৰে আৰু কোনোবাই ঘৰটো ল'লে সেই ঘৰটোৰ বিনিময়ত তেওঁ এটা পইচা পায় ঘৰটো দেখুৱাই দিয়া বিনিময়ত ভাড়া ঘৰটো দেখুৱাই দিয়া বিনিময়ত এই বিশ্বজিৎ দলেক এটা গেষ্ট হাউচৰ কাৰণে ঘৰ এটা দিছিলে যেতিয়া সেই ঘৰটো দিছিলে তেতিয়া মই এই ল'ৰাজনে যিজনে বিচাৰি দিছিল অসমীয়া খিলঞ্জীয়া ল'ৰা এজনে ঘৰটো বিচাৰি দিছিলে তেওঁ যিখিনি প্ৰাপ্য যিখিনি তেল খৰচ বা এটা ৰেজিষ্ট্ৰেশ্যন 500 টকা এটা ফিজ থাকে সেইখিনি তেওঁ দিয়া নাছিল আৰু যেতিয়া মই তেওঁলৈ ফোন কৰিছিলোঁ তেওঁ তেতিয়া মোক দল সংগঠনৰ ভাবুকি দিছিল এই ধুৰন্ধৰটোৱে এই খুব সম্ভৱ লখিমপুৰ বা ধেমাজিৰ ল'ৰা হ'ব মোৰ ওচৰে পাজৰে এই ল'ৰাটো হ'ব গতিকে এই ক্ৰিমিনেল মাইণ্ডছেটৰ এটা ল'ৰা আছে আৰু নিতু অসম সক্ৰিয়ভাৱে বীৰ লাচিত খানা অসমৰ লগত জড়িত আছিল অলপ দিনৰ আগলৈকে তেওঁ এজন শিল্পীক মাতি নি অলপ দিনৰ আগত পইচা দিব নোৱাৰি তেওঁ অপমান কৰাৰ আমি ছবি দেখিছোঁ গতিকে তেওঁক মই ভাল সজাবলৈ নাযাওঁ তেওঁ বীৰ লাচিত সেনাৰ সদস্য আছিল তেওঁক অব্যাহতি দিছে নে নিদিছে বা যদি দিছে ভাল কাম দিয়াৰ পিছত তেওঁ সংগঠনৰ সেই চোলাটো পিন্ধি ক'ৰবাত তেওঁ কাইলৈ ধৰ্ষণ কৰিব তাৰ কাৰণে কিন্তু বীৰ লাচিত খানা অসম কোনো কাৰণতে জগৰীয়া হ'ব বুলি মই নাভাবোঁ আজি যিটো ধৰণে আজি আৰক্ষীৰ ওচৰত কি ধৰণৰ
তথ্য মজুত আছে এতিয়ালৈকে তেওঁলোকে যেহেতু সংবাদ মেল পাতি কেইটামান কথাহে কৈছে গতিকে ভিতৰত হয়তো বহু কথা থাকিব পাৰে আমি এতিয়াই যদি যিকোনো কথা কৈ দিওঁ তেতিয়াহ'লে মই ভাবোঁ যে তদন্তত তেওঁলোকৰ অসুবিধা হ'ব পাৰে কিন্তু মুখ্যমন্ত্ৰীয়ে যেনেকৈ আজি কথাটো ক'লে অসমৰ এটা জাতীয় সংগঠন যেতিয়া ক'ৰবাত ধৰ্ষণ হ'ব যেতিয়া ক'ৰবাত বহিৰাগতই অসমীয়া ল'ৰা ছোৱালীক খেদি মাৰি উলিয়াই দিব যেতিয়া দৰমহা নিদিব যেতিয়া ক'ৰবাত আঁঠু কঢ়াই থ'ব অসমীয়া তেতিয়া অসমীয়া ৰাইজে প্ৰশ্ন কৰে আজি দল সংগঠন ক'ত গ'ল আজি দল সংগঠনৰ নেতাবিলাক নিমাত কিয় বা বিল আসিত খানা নিমাত কিয় আৰে ভাই মাতিলেও বিপদ নামাতিলেও বিপদ আজি আপোনালোকে যিটো চেনেল আজি প্ৰতিদিন টাইমে কংগ্ৰেছ চৰকাৰ থাকোঁতেও আপোনালোকৰ চেনেল চাইছোঁ আপোনালোকে যেনেধৰণে নিৰপেক্ষভাৱে বাতৰি প্ৰচাৰ কৰিব লাগে তেনেকৈ কৰি আছে আজিৰ ডেটতো আপোনালোকে তেনেকৈ নিৰপেক্ষভাৱে যিধৰণে বাতৰি কৰি আছে তাৰ কাৰণে আজি জনতাই আপোনালোকক গ্ৰহণ কৰিছে ৰাইজে আপোনালোকৰ বাতৰি চাইছে গতিকে আপোনালোকক এতিয়া আমি কম নেকি যে আপোনালোক তেতিয়া কংগ্ৰেছৰ বিজেপিৰ এজেণ্ট আছিল কংগ্ৰেছ চৰকাৰ উফৰাবলৈ এতিয়া আপোনালোকে বিজেপিৰ বিৰুদ্ধাচৰণে বিজেপিৰ যিবোৰ কুকৰ্ম সেইবোৰ উদঙাই দিয়াৰ কাৰণে আপোনালোকক আমি কম নেকি এতিয়া সভ্য সমাজে যে আপোনালোক কংগ্ৰেছৰ এজেণ্ট কিন্তু তেওঁলোকৰ এটা বাহিনীয়ে এই কথাবিলাক ক'ব বিচাৰে আৰু ইমান তল পৰ্যায় পাই গৈছে আমি সামাজিক মাধ্যমত বা ইউটিউবাৰৰ সন্মুখত আমি কেনেকৈ কথা আজি বিকাশ অসম মোৰ খুব ঘনিষ্ঠ বন্ধু কিন্তু তেওঁ যিকেইটা কথা ক'লে নীলোৎপল চলিহাৰ ওচৰত যি ধৰণে কথা কৈছে আইমাতৃসকলক অপমান কৰাটো এইটো এটা নিকৃষ্ট কথা এনেকুৱা ধৰণৰ কথা কোনে এই বাতাবৰণটো সৃষ্টি কৰিছে আজিকালি দেখিছোঁ চ'কল কিছুমান ইনফ্লুৱেঞ্চাৰ চ'কল কিছুমান মানে ল'ৰাই ফেচবুকত আহি তেওঁলোকৰতো এজন ল'ৰাই মই দেখিছোঁ খুব তেওঁ ছাপৰ্টাৰ তেওঁলোকৰ বসন পিন্ধি থকা ল'ৰাই ইমান অভদ্ৰামী নক'বলগীয়া কথা ফেচবুকত কয় এইবিলাকৰ ওপৰত কেতিয়া ব্যৱস্থা ল'ব সভ্য সমাজখনক অসভ্য কৰি নিয়াত কোন আছে কোনে এই চক্ৰান্তবোৰ ৰচনা কৰে এটা যদি কোনোবা এজন মানুহৰ যদি বিৰুদ্ধে কোৱাৰ লগে লগে সেই মানুহজনক চৰিত্ৰ হনন কৰাত লাগে এগৰাকী নাৰীয়ে যদি কোনোবা এজন আৰে চকীখনত যোন বহি আছে যোনে চৰকাৰ নিয়ন্ত্ৰণ কৰি আছে আমি তেওঁলোকে কম তেওঁলোকৰ লগত আমাৰ ব্যক্তিগত কথা নাই সামাজিক ইছ্যু আছে যদি আমি সমাজ ব্যৱস্থাটো উন্নতিকৰণৰ কাৰণে যদি আমি কোনোবা এজন মন্ত্ৰী বা বিধায়কক আমি গালি পাৰোঁ বা কিবা এটা কথা কওঁ গালি পাৰা বুলিয়ে কৈছোঁ কাৰণ তেওঁলোকে তেনেকৈ ভাবে কিছুমানে গতিকে তাৰ লগে লগে চৰিত্ৰ হনন তেওঁ জীৱনত কি কৰিলে কি নকৰিলে এই কথাবোৰ কিয় এনেকুৱা পৰিৱেশ কিয় সৃষ্টি হৈছে আমি আমাৰ ভৱিষ্যত প্ৰজন্মটোক আমি কি দেখুৱাই থৈ যাম আইন কঠোৰ হওক কঠোৰতকৈ কঠোৰ হওক আইন সকলোৰে বাবে হওক একেলগে হওক অকল কিছু ব্যক্তিৰ কাৰণে তুমি এনেকুৱা ক'ৰবাত চলিছে নেকি বিস্কুট খুৱাই আছিলোঁ ভৰিৰ তলত থাকিবি বিস্কুট খালি মানে ওপৰলৈ হেৰি নকৰিবি আৰু মূৰলৈ নাচাবি এনেকুৱা ধৰণৰ কথা চলিছে নেকি গতিকে মই কম যে নিষিদ্ধ কৰা কথাটো আমি সংগঠনৰ প্ৰত্যেকজন সদস্যই আমি আজি সংগঠনৰ সদস্য হওক নহওক যিয়ে নহওক মই ক'লো নাই ৰাইজে প্ৰশ্ন কৰে সংগঠনৰ সদস্যখিনি ক'ত গ'ল সাংবাদিকসকল ক'ত গ'ল এই কথাবোৰ আমি সূক্ষ্মভাৱে পৰ্যালোচনা কৰাটো মই ভাবোঁ দৰকাৰ নিশ্চয় মই ধন্যবাদ জনাইছোঁ বৈকুণ্ঠ প্ৰিন্সক অকণমান সময়ৰ কাৰণে আমি পুনৰ বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে বাকী সকলো অতিথিৰ কাষলৈ উভতি আহিম 1967 চনতে জন্ম লাভ কৰিছিলে তাৰপিছতে আহি এইটো সম্পূৰ্ণ বিলুপ্তি হৈ গৈছিলে কিন্তু মই যেতিয়া টাইম ছাত্ৰ সন্থাৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ তেতিয়া আমি ঢকুৱাখানা অধিৱেশনত আমি এটা প্ৰস্তাৱ লৈছিলোঁ যে তেতিয়াও এই লাচিত সেনাটোক বিজেপিয়ে হাইজেক কৰিবলৈ বিচাৰিছিলে তেওঁলোকে এইটো মানে গঠন কৰিবলৈ বিচাৰিছিলে সুকীয়াভাৱে কেতিয়া এইটো 2005 চন মানৰ কথা তেতিয়া আমি 28 মানে এইটো আমাৰ ফালৰ পৰা এটা উইং হিচাপে আমি এইটো ল'লোঁ আচ্ছা আমাৰ যেতিয়া আমি ল'লোঁ লৈ পেলাই আমি তলাতল ঘৰত আমি 2008 চনত আমি 1000 জন যুৱকে তাত আমি শপত গ্ৰহণ কৰিছিলোঁ 1000খন হেংদাং লৈ আৰু ইয়াৰ গোটেই উদ্দেশ্যটো আছিলে বেলেগ এটা ধৰণৰ আৰু ইয়াৰ উদ্দেশ্যটো এনেকুৱা ধৰণৰ গোটেই জাতিটোক মানে সুৰক্ষিত কৰি ৰখাৰ আৰু অকল যে আহোমেই নহয় আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমৰ এটা মানে বিশ্ব দৰবাৰত লাচিতৰ যিখিনি কৰণীয় আছিল যিখিনি তেখেতে নীতি দেখুৱাই গৈছিলে তেখেতৰ দেশৰ প্ৰেমৰ নিদৰ্শন যিখিনি আছিলে এইখিনি দাঙি ধৰাই আমাৰ এটা আমাৰ উদ্দেশ্য আছিলে তাৰপিছত মানে কিছু সাংগঠনিক মানে কিছুমান ইফাল সিফাল হ'ল আমাৰ সংগঠনৰ মাজত আমি 2010 চনত মই টাইম ছাত্ৰ সন্থাৰ পদত্যাগ কৰিছোঁ তাৰপিছত মই এই বীৰ লাচিত সেনাটো মানে গঠন কৰিছিলোঁ আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ মই তেতিয়া আপোনাৰ 2010 চনত যেতিয়া বীৰ লাচিত সেনাটো গঠন কৰিছিলোঁ কিন্তু টাইম ছাত্ৰ সন্থাৰ লগত মোৰ তেতিয়া আছিলে এটা কথাই যে আমি কোনো ধৰণে আটাচুক মানে ক্ষতি নকৰাকৈ আমি এইটো গঠন কৰিম আৰু তেখেতলোকে আমাৰ লগত সমান্তৰালভাৱে কাৰ্যসূচী ল'ব এই ৰন্টু পানী ফুকন আজি যাৰ বিষয়ে আজি ইয়াত আলোচনা হৈ আছে মোক কথাটো অলপ বহলাই ক'ব লাগিব এইকাৰণে ক'ব লাগিব যে ৰন্টু পানী ফুকন তেতিয়া গুৱাহাটী এটা কিবা চিকিউৰিটি এজেঞ্চি এটা তেখেতে হেৰি কৰি আছিলে কিবা ছুপাৰভাইজাৰ নে কি তেনেকুৱা এটা কাম কৰি আছিলে তেতিয়া মোৰ ওচৰলৈ এজন মোক বন্ধুৱে লৈ আনিছিলে তেওঁ
অনাৰ পিছত তেওঁ টাইম ছাত্ৰ সন্থাত সোমাবৰ কাৰণে আহিছিলে তেতিয়া মই তেখেতক লৈ পেলাই এই বিল এজেণ্ডাটো গঠন কৰিছিলোঁ আৰু দেখিলোঁ ৰন্ত পানী ফুকন তেতিয়া আছিলে তাৰমানে আপোনাৰ লগত আছিলে আমি দুভাগে হৈছোঁ 2013 চনত যেতিয়া আমি মানে এই গোটেই সংগঠনটো আমি সক্ৰিয়তাৰে আগুৱাই লৈ গ'লোঁ তেতিয়া এই মানে কিছুমান মানুহৰ মনবিলাক বুজিবলৈ অসুবিধা আজি যেনেকৈ তেওঁলোকে এতিয়া আজি এনেকুৱা এটা ব্যৱস্থাৰ সন্মুখীন হৈছে এইটো একেবাৰে নিজৰ কৰণীয়খিনি এইখিনি প্ৰতিফলন পাই গৈ থাকিব মই আপোনাক এইকাৰণে সুবিধা হিচাপে ক'বলগীয়া হৈছে যে বিল এজেণ্ডাটোক জন্ম দিওঁতে বহুতখিনি আমাৰ সপোন আছিলে আমি প্ৰত্যেক বছৰে 200 ল'ৰাক আমি অসম পুলিচত বেটেলিয়নত নহ'লে ভাৰতীয় সেনাবাহিনীত আমি যোগদান দিয়াম আমি শাৰীৰিকভাৱে তেখেতলোকক সক্ষম কৰি তুলিম আমি তেখেতলোকক মানসিকভাৱে বৌদ্ধিকভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি কিছুমান কাম কৰিম আমাৰ তেনেকুৱাহে আমাৰ মন আছিলে আপুনি নিজে মানে প্ৰথম প্ৰতিষ্ঠাপক সভাপতি আপুনি আছিল মই বিল এজেণ্ডাৰ প্ৰতিষ্ঠাপক সভাপতি মই আছিলোঁ মোৰ পৰিকল্পনাতে বিল এজেণ্ডাৰ নাম হৈছে আৰু তেতিয়া অশ্বিনী চেতিয়া আছিলে টাইম ছাত্ৰ সন্থাৰ সভাপতি তেখেতে মোক এই গোটেই বস্তুবিলাক আমি আলোচনাৰ মৰ্মেই আমি গোটেইখিনি আগুৱাই লৈ গৈছিলোঁ এতিয়া যিখিনি আহিছে আপোনাৰ শৃংখল চলিয়াৰ নাম কম বা বিকাশৰ নাম লওঁ এইবিলাক কালিপুখুৰী ল'ৰা সিহঁতি তেতিয়া বিল এজেণ্ডাৰ নামেই নাজানে আৰু মই যিমানখিনি আপোনাৰ ধৰি লওক আজি 2001 চনৰ পৰাই আমি টাইম ছাত্ৰ সন্থাৰ পৰা আদি কৰি বিল এজেণ্ডা জন্ম কৰাৰ পৰা আদি কৰি লাচিত সেনাত আমি সেই সময়ত আমি গঠন কৰাৰ পৰা যেতিয়ালৈকে আমি আগুৱাই লৈ গৈ আছিলোঁ তেতিয়া চবৰে মনত এটা কি গম পায়নে গোটেইখিনি মানুহে অকল এটা থিংকিং লৈ আহে যে মই সংগঠনটো কৰি নিজৰ পকেটটো কেনেকৈ গৰম কৰোঁ আজি অসমৰ অধিকাংশ সংগঠনে নিজৰ পকেট গৰম কৰিবৰ কাৰণেই সংগঠন কৰি আছে আমি দেখা পাই আছোঁ মোৰ বহুখিনি অভিজ্ঞতা আছে সংগঠন বহুখিনিৰ লগত মই দেখা পাই আছোঁ এই দাদাহঁতকো মই দেখি আহিছোঁ বহুত বছৰৰ পৰা দেখি আহিছোঁ কিছুমান সংগঠনৰ কথা নকওঁ কিন্তু কিছুমান সংগঠনৰ কথা কম আপুনি চাব আজি বিকাশ অসমৰ নিজৰ ঘৰুৱা অৱস্থা চাব আৰু নিজৰ যিটো পাৰ্চনেলিটি চাব আৰু ৰন্তু পানী ফুকন মই এতিয়া ইয়াত মুকলিমূৰীয়াকৈ সেইখিনি কথা নকওঁ কাৰণ কিয়নো কিছুমান মানুহৰ ব্যক্তিগত কথা ইয়াত মই মুকলি কৰিব বিচৰা নাই কিন্তু সাংগঠনিকভাৱে আপোনাক ক'ব বিচাৰোঁ যিখন সংবিধান তৈয়াৰ হৈছিলে তেতিয়া আমাৰ শান্তনুৰাজ গগৈ আমাৰ গুৱাহাটী হাইকোৰ্টৰ তেখেত এডভোকেট আছিলে আৰু আমাৰ যিজন আমাৰ কিৰণ গগৈ বুলি কয় এতিয়াও তেখেতো এডভোকেট জেনেৰেল আছিলে এটা সময়ত হ'লে এই গোটেইখিনি ব্যক্তিয়ে লগ লাগি পেলাই আমাৰ এই লাচিত সেনাৰ যিখন 67 চনৰ সংবিধান এই সংবিধানখনক আমাক অকণমান ইফাল সিফাল কৰিবলৈ বনাই দিছিলে যে যাতে অসমৰ যুৱকখিনিক তোমালোকে সঠিক পথে লৈ যোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব কিয়নো 67 চনত যেতিয়া লাচিত সেনা জন্ম হৈছিলে তেতিয়া লাচিত সেনাই শৰাইঘাটত ভাৰতীয় পতাকাখন দাহ কৰিছিলে এই দাহ কৰাৰ কাৰণে তেতিয়া মানে আমাৰ অকণমান চৰকাৰৰ লগত সংঘাত হৈ গ'ল সংঘাত হোৱাৰ পিছত বহুখিনি মানুহ নাইকিয়া হ'ল ঘূণীয়াও হ'ল কিছুমান মানে জেলত ভৰাই দিলে তাৰ পৰা লাহে 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 বস্তুটো নাইকিয়া হৈ গ'ল এতিয়া আমি আমাৰ গোটেই সংগঠনটোত আমাৰ পদবী সভাপতি নাছিল আমাৰ সেনাধ্যক্ষ আছিলে কাৰণ লাচিত বৰফুকন কোনোদিন সভাপতি হ'বই নোৱাৰে লাচিত বৰফুকন এটা সেনাৰ অধ্যক্ষ আপুনি কেনেকৈ সভাপতি হৈছিলে প্ৰতিষ্ঠাপক সভাপতি কেনেকৈ হৈছিলে সভাপতি নহয় একচুৱেলি আমি গোটেই মানুহবিলাকক বুজাবৰ কাৰণে কওঁ এই সেনাধ্যক্ষ একচুৱেলি মই আজি আপোনালোকৰ এই চেনেলত মই সেনাধ্যক্ষ হিচাপে ইয়াত বহি আছোঁ আমি এই সেনাধ্যক্ষ পদটো তেখেতলোকে বিলুপ্তি কৰিবৰ কাৰণে ৰন্তু পানী ফুকন আৰু কেইজনমান লগত লগ লাগি যোৰহাটৰ এজন এডভোকেটো তেতিয়া আছিলে তেখেতলোকৰ লগত থাকি তেওঁলোকে মনে মনে বিল এজেণ্ডাটো আমাৰ পৰা মানে দুজন মানে ফালৰি কাটি ৰেজিষ্টাৰ কৰিলে যিটো সম্পূৰ্ণ আইনগতভাৱে বিৰোধী কাম কোনো কাৰণতে লিজেণ্ডাৰী পাৰ্চনৰ নামত আপোনাৰ কোনো সংগঠন কৰিবৰ কাৰণে তাত ৰেজিষ্টাৰ কৰিব নোৱাৰে আইনগতভাৱে কিন্তু তেখেতলোকে কি হিচাপে কৰিলে আমি নাজানো তাৰপিছত যেতিয়া হ'ল আমাৰ 13 চনত সেইটো কাৰণে ফাট মিলিলে আৰু তেতিয়া আমাৰ ডক্টৰ যোগেন ফুকন পৰা আদি কৰি বহুখিনি আমাৰ মানে ইয়াৰ স্বনামধন্য ব্যক্তি তেখেতলোকে আমাক মানে ক'লে যে এইবিলাকত মানে হাই কাজিয়া কৰি থকাতকৈ পুৰণা আমাৰ যিটো লাচিত সেনা আছিল সেই লাচিত সেনাটোকে তোমালোকে আগুৱাই লৈ যোৱা আৰু জাতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত লাগি থাকা কিন্তু খাম খেয়ালি কৰি নাথাকিবা তেওঁলোকে যেতিয়া ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত আৰু কি কাজিয়া কৰি থাকিবা আৰু মানুহক দেখুৱাই থকা হ'ব সেইকাৰণে আজি আমি ভাবোঁ এই আজি যিটো ৰূপত আমাৰ এই বিকাশ অসমৰ বিষয়ে ওলাই আপোনালোকে দেখা পাইছে আমি বহুত দিনৰ আগৰ পৰাই দেখা পাই আহিছোঁ আমাৰ মাজত এটা সংঘাত হ'বলৈ গৈ আছিল কাৰণ যেতিয়া তেওঁলোকে বেয়া কাম এটা কৰে সদায় সংবাদ মাধ্যমত ওলাই যায় লাচিত সেনা বুলি আৰু যেতিয়া ভাল মানে আমি কিবা ভাল কাম এটা কৰোঁ তেতিয়া বিল এজেণ্ডা বুলি ওলাই যায় আমি কোনোদিন সংবাদ মাধ্যমৰ আগলৈ আহি পেলাই নিজকে জাহিৰ কৰিবৰ কাৰণে কোনোদিন আমি চেষ্টা কৰি থকা নাই কিন্তু তেখেতলোকে প্ৰত্যেকটো সৰু সৰু কাম এটা কৰিলেও তেখেতলোকে মিডিয়াৰ আগত আহি পেলাই নিজকে জাহিৰ কৰে আজি সেই তাৰ প্ৰতিফলনত দেখিব এতিয়াও বহুখিনি যুৱক আছে গুৱাহাটীত বহুখিনি প্ৰত্যেকৰে দাদাই কোৱা আগতে অথনি আমি অনানুষ্ঠানিকভাৱে কথা পাতিছিলোঁ যদি মই ক'ব বিচাৰোঁ যে এতিয়াও বহুখিনি বিল এজেণ্ডাত ল'ৰা আছে যিখিনি হাতে হাতে সম্ভৱ মাৰণাস্ত্ৰও আছে আমি গম পাওঁ আৰু যিখিনি ল'ৰাই মানে এনেকুৱা ধৰি লওক মানে কোনো মানুহক যদি আজি ডনেশ্যন এটা বিচাৰি যাওঁতে যদি মানে তেওঁলোকে খোজামতে যদি নিদিয়ে তেওঁলোকক উঠাই অনাও কিছুমান বহুতখিনি নজিৰ আছে মানে বহুত উদাহৰণ আছে ঠিক যেনেদৰে কালি এই ঘটনাটো ঘটিলে বোলে মই এজন অসমৰ জাতীয়
মহান বীৰ যিজন বীৰে অসমখন আমাৰ প্ৰতিষ্ঠা হৈ গৈছে যিজন বীৰৰ কাৰণে আজি এই ষ্টুডিঅ'ত আমি বহি পেলাই অসমীয়া হিচাপে চিনাকি দিবলৈ আজি আমি সক্ষম হৈছোঁ যিজন মহান বীৰৰ কাৰণে আজি অসমখনত আমি লাচিত সেনা বুলিয়ে নকওক বা যাকে নকওক লাচিত বৰফুকনৰ নামতে লাচিতটো কোনোদিন সংগঠন হ'ব নোৱাৰে লাচিত বৰফুকন আমাৰ গোটেই অসমখনৰ চিনাকি লাচিত বৰফুকনে গোটেই অসমখনক এখন মানচিত্ৰ দি থৈ গৈছে যিখন সুৰক্ষিত মানচিত্ৰ দিয়াৰ পিছত আজি মই প্ৰত্যেকে একোটা একোটা সংগঠন নেতৃত্ব হিচাপে আমি ইয়াত বহি পেলাই আপোনালোকৰ আগত চিনাকি দিবলৈ আমি সক্ষম হৈছোঁ তেনেকুৱা এজন বীৰৰ নামত তেখেতলোকে সংগঠন কৰিছে সংগঠন কৰাৰ পিছত আমি দেখা পাওঁ যে প্ৰত্যেকটো সময়তে তেখেতলোকে ধন দাবী কৰিছে নিদিলে মানে কোনোবা এজন ব্যক্তিক কিবা এটা অজুহাত দেখাই পেলাই মাৰপিট কৰেগৈ সেইটো ছ'চিয়েল মিডিয়াত আহিব বা নহ'লে কিবা এটা আহেই প্ৰচাৰ কি কাৰণে কৰিছে নিজকে এটা মানে অকথিত হিচাপে হ'লেও তেখেতলোকে মানে এটা নিজকে মাফিয়া ষ্টাইল যিটো মানে সংগঠন কৰি আছে তেওঁলোকৰ আজি দেখিছে তেওঁলোকৰ গাড়ীত যিবিলাক ধৰা পৰিছে সেইবিলাকে প্ৰমাণ নকৰে জানো আৰু যিকেইজনৰ কথা কৈছে একদম কুখ্যাত ব্যক্তি সেইকেইজন যিকেইজন আছে এই কুখ্যাত ব্যক্তি আমি জানো তেখেতলোকে প্ৰয়োজন সাপেক্ষে ৰাতি মাৰ্ডাৰো কৰি দিব যদি 1 লাখ টকা দিয়ে কালি মাৰ্ডাৰ কৰিবলৈ আছে তেখেতলোক আমি তেনেকৈ শুনিছোঁ আৰু কিছুমান মানুহ আছে যিখিনি ব্যক্তিয়ে তেতিয়া মোৰ কথাটো সেইটোৱেই যে আপুনি ধৰক ঠিক আছে বাৰু আপুনি পৃথক এটা সংগঠন আপুনি লাচিত সেনাৰ সেনাধ্যক্ষ হিচাপে আছে কিন্তু তেওঁলোক এতিয়া বীৰ লাচিত সেনা হিচাপে আছে মোৰ কথা হ'ল এইবিলাক কুখ্যাত অপৰাধীবিলাক এনেকুৱা সংগঠনৰ লগ লাগিব পাৰে কেনেকৈ এইটো নেক্সাছ কেনেকৈ হয় এই ৰন্তু পানী ফুকন বা বিকাশ অসমৰ নাম আজি যে এই ধৰণে এওঁলোকৰ লগত সাঙুৰ খাই গ'ল ইয়াৰ কাৰণে কোন দায়ী সম্পূৰ্ণ নেতৃত্ব দায়ী কিয়নো এইকেইজন ল'ৰা যে তেওঁলোকৰ লগত যে আছে নেতৃত্ব যদি গমেই নাপায় তেতিয়াহ'লে কিহৰ নেতৃত্ব দি আছে তেওঁলোকে যদি সংগঠনটোত থকা মানুহ কিজনৰ বিষয়ে যদি বায়'ডাটাটো নাজানেই তেতিয়াহ'লে সংগঠনটোত জড়িত হ'বলৈ কিয় দিছে তেখেতলোকে জানিব লাগিব তেওঁৰ বায়'ডাটাটো আপোনাক মই 1 মিনিটৰ কাৰণে ৰখাইছোঁ প্ৰাণজিৎ গগৈ আছে যিহেতু যুটীয়া সচিব লখিমপুৰৰ পৰা আমাৰ লগত পোনপটীয়াকৈ আছে বীৰ লাচিত সেনা অসমৰ প্ৰাণজিৎ গগৈ মই আপোনাৰ কাষলৈ গৈছোঁ শৃংখল চলিহাই যিহেতু অসুস্থ তেখেতে কথা ক'ব নোৱাৰিলে আপোনাক আমি পাইছোঁ যিহেতু মোৰ কথা হ'ল এই যিবিলাক কুকৰ্ম সংগঠিত হৈছে ইয়াত এতিয়া আপুনি শুনিছে চাগে লাচিত সেনা অসমৰ সেনাধ্যক্ষ অমৰ বৰুৱাই যিকেইটা কথা কৈছে আপোনালোকৰ সংগঠনৰ বিৰুদ্ধে এইবিলাক কুখ্যাত ডকাইত মাটিৰ দালাল এতিয়া কি বীৰ লাচিত সেনাৰ সদস্যৰ লগত উঠা বহা কৰে সদা পিটিকা কৰে নে এইবিলাক আপোনালোকক মিছাকে বদনামীহে কৰা হৈছে সঁচা কোনটো নহয় নিতুমণি দা এটা কথা আপুনি লক্ষ্য কৰিব বৰ্তমান সময়ত এটা বিষয় সমগ্ৰ অসম আৰু অসমীয়া মানুহে জানিব বিচৰা বিষয় এটা আছিল জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় কেতিয়া পাব আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি থকা সময়তে যেতিয়া সমগ্ৰ অসমৰ যুৱ সমাজে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এটা ডিজিটেল মাধ্যমত এটা তুলপাৰ লগোৱা আন্দোলন আৰম্ভ কৰিলে তেতিয়া হয়তো মই ভাবোঁ চৰকাৰী যন্ত্ৰই কেনেদৰে এই আন্দোলনটোক মুখিমূৰ কৰিব পাৰে তাৰ এটা ষড়যন্ত্ৰত নামিল আৰু নহ'লেনো যিগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সিদিনা যে আপোনাৰ অবৈধ বেদখলকাৰী উচ্ছেদ কৰাৰ সময়ত যেতিয়া বীৰ লাচিত সেনা অসমে তৎপৰতাৰে এই সন্দেহযুক্ত নাগৰিকসকলক আমাৰ খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰ কৰিবৰ বাবে যিসমূহ ভূমি তেওঁলোকে দখল কৰি ৰাখিছিল ভূমিসমূহ বেদখলমুক্ত কৰিবৰ কাৰণে চৰকাৰক যেতিয়া চৰকাৰৰ লগত সহযোগিতা আগবঢ়াইছিল তেতিয়া সেইজন মুখ্যমন্ত্ৰীয়ে আমাক কৈছিল যে বীৰ লাচিত সেনাৰ গাত লাচিতৰ তেজ আছে সেইকাৰণে বীৰ লাচিত সেনাই যে অবৈধ বিদেশী বহিষ্কাৰ কৰিব লাগে অবৈধ বিদেশীমুক্ত অসম কৰিব লাগে এই দাবীটোক লৈ তেওঁলোকে সক্ৰিয় হৈ আছে আৰু সেই একেজন মুখ্যমন্ত্ৰীয়ে আমাক কৈছিল যে বীৰ লাচিত সেনাৰ শক্তি বৃদ্ধি কৰিব লাগে বুলি কৈছিল সভাই বিদ্যালয় কিয় নোখোলে তেওঁ কৈছিল গতিকে আজিৰ তাৰিখত বীৰ লাচিত সেনা যে এটা খিলঞ্জীয়া বিৰোধী সত্তা এটা খিলঞ্জীয়া বিৰোধী শক্তি বুলি প্ৰতিপন্ন কৰি গোটেই সংগঠনটোকে নৎসাত কৰিব বিচৰা হৈছে গোটেই সংগঠনটোক নিষেধ কৰাৰ মানে কথা আহি পৰিছে এই কথাত কিন্তু আমি আচৰিত হৈছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যিসকল দোষী যিসকল অপৰাধী এই অপৰাধীসকলক বিচাৰ কৰি তেওঁলোকক আইনী মেৰপেচত ভৰাই তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক তাত বীৰ লাচিত সেনাৰ কোনো আপত্তি কৰিবলগীয়া নাই আৰু যোৱাকালি যিহেতু এই কুখ্যাত অপৰাধীকেইজনে ধন দাবী কৰি ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈছে তাৰ মাজত কিন্তু মই যিহেতু নিজেই গুৱাহাটী মহানগৰ জিলা সমিতিখনৰ তত্ত্বাৱধায়কৰ দায়িত্বত এতিয়াও আছোঁ মই গুৱাহাটী মহানগৰ জিলা সমিতিখনৰ সম্পূৰ্ণ সৈনিকসকলক চিনি পাওঁ তাত কিন্তু মই কোনো এজন গুৱাহাটী মহানগৰৰ সৈনিকক দেখা নাই এজন মাত্ৰ
নিতু অসম নামৰ এজন সৈনিকক দেখিছোঁ, যিজন পূৰ্বতে আলফালৈ যাব লাগে বুলি তেওঁ এটা বক্তব্য ৰাখিছিল আৰু তেতিয়াই তেওঁক সংগঠনৰ মজিয়াৰ পৰা বৰ্খাস্ত কৰা হৈছিল। আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত কিছুমান ফটো ভাইৰেল হৈ আছে, আমি ক'ব বিচৰা নাই কোন কি দলৰ, কিন্তু কোনো ধৰণৰ নীতি আদৰ্শৰ কথা নাভাবি যিটো সংগঠনে খিলঞ্জীয়াৰ জাতি হত্যাৰ কাৰণে অনবৰতে দিনে নিশাই একাকাৰ কৰি সংগঠন কৰি গৈছে, সেই সংগঠনটোক এনেদৰে জনমানসত সেৱ প্ৰতিপন্ন কৰিব বিচৰাটোত কিন্তু এজন মই সংগ্ৰামী সৈনিক হিচাপে বা বীৰলাচি থানাৰ যুটীয়া সচিব হিচাপে অন্তৰত খুব দুখ পাইছোঁ। হয়, মই আকৌ যাম, আপুনি অকণমান লাইনত থাকক প্ৰাণজিৎ গগৈ। মোৰ বিৰতি ল'ব হৈছে, যিহেতু মই অকণমান বাণিজ্যিক বিৰতি লৈ ল'ব লাগিব, তাৰপিছতে মই আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিম।